নমস্কাৰ, মই বিকাশ। আজি মই আছো সৰ্থেবাৰীত আৰু সৰ্থেবাৰীৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ডক্টৰ মণিকংকনা বৰ্মন মোৰ লগত আছে। নমস্কাৰ। তেখেতক আমি আপোনালোকৰ ওচৰত আজি চিনাকি কৰি দিবলৈ ওলাইছো। প্ৰথমে আমি তেখেতৰ পৰা চমু পৰিচয় জানি ল'ব বিচাৰিছো। আপোনাক প্ৰথমে আমাৰ এই অনুষ্ঠানটোলৈ স্বাগত জনাইছো। অশেষ ধন্যবাদ। আপোনাৰ চমু পৰিচয় আমাৰ দৰ্শকসকলক আগবঢ়ালে আমি নথৈ আনন্দিত হ'ম। হয়, নমস্কাৰ। মই মণিকংকনা বৰ্মন, সত্ৰীয়া নৃত্যৰ লগত জড়িত এগৰাকী শিকাৰু। এই নৃত্যধাৰাটিৰ লগত আজি বহুত বছৰ ধৰি জড়িত হৈ আছো আৰু বৰ্তমান মই কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ সত্ৰীয়া নৃত্যৰ সহকাৰী অধ্যাপিকা তথা মুৰব্বী অধ্যাপিকা হিচাপে চাকৰি কৰি আছো আৰু লগতে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত শিক্ষা গ্ৰহণ কৰি আছো। এটা কথা জানিব বিচাৰো যে পাৰফৰ্মিং আৰ্টছ বা পৰিৱেশ কলা এই বিষয়টো আচলতে কি? পৰিৱেশ কলা আচলতে পৰিৱেশ কলা বুলি ক'লে যি কলাক আমি পৰিৱেশন কৰো তাকে আমি পৰিৱেশ কলা বুলি ক'ব পাৰো। যেনে গীত, বাদ্য, নৃত্য আৰু নাট্য, এইকেইটা বস্তু পৰিৱেশ কলাৰ অন্তৰ্ভুক্ত বিষয় হিচাপে থাকে। গীতৰ ভিতৰত আকৌ বিভিন্ন ধৰণৰ গীত হ'ব পাৰে, শাস্ত্ৰীয় সংগীত হ'ব পাৰে, লোকসংগীত হ'ব পাৰে। নৃত্যৰ ভিতৰতো তেনেকে বিভিন্ন ধৰণৰ নৃত্য হ'ব পাৰে, শাস্ত্ৰীয় হ'ব পাৰে, লোকনৃত্য হ'ব পাৰে। এই সকলোবিলাকে পৰিৱেশ কলাৰ আওতালৈ আহে। আকৌ বাদ্যযন্ত্ৰ আৰু নাটক বা নাট্য বা থিয়েটাৰ আৰ্টছ বুলি আমি যাক ক'ব খোজো, এই গোটেইকেইটা বিষয় পৰিৱেশ কলাৰ ভিতৰত আহে। আচলতে পৰিৱেশ কলাটোক আমি এটা বিষয় বুলি কোৱাতকৈ যদি আমি এটা শাখা বুলি কওঁ, যেনেকে ছায়েন্স, আৰ্টছ, সেনেকুৱা ধৰণৰ এটা ষ্ট্ৰীম বুলি আমি ক'ব পাৰো, তেতিয়া বেছি সুবিধাজনক হ'ব। কাৰণ পৰিৱেশ কলা শব্দটোৱে এতিয়া যদিও মাষ্টাৰ ইন পাৰফৰ্মিং আৰ্টছ বুলি আমি কওঁ, সেই পাৰফৰ্মিং আৰ্টছটো এটা বহুত ডাঙৰ বস্তু বুজায়। তাৰ ভিতৰত আকৌ বহুতখিনি বস্তু আছে। এতিয়া তাৰ ভিতৰত আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত সত্ৰীয়া নৃত্য, খোল বাদ্য আৰু হিন্দুস্তানী কণ্ঠ সংগীতৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। আপোনাৰ শিক্ষাগত অৰ্হতাৰ যিটো জাৰ্ণি, সেই বিষয়ে আমাক অলপ জনাওক। হয়, মোৰ নলবাৰীৰ চামতা অঞ্চলত ঘৰ, গতিকে প্ৰাথমিক শিক্ষা তাৰ পৰাই লৈছো, হাইস্কুলীয়া শিক্ষা। আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ লুইতকৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা মই সত্ৰীয়া নৃত্যত স্নাতক ডিগ্ৰী লওঁ। একে সময়তে কামৰূপ মহাবিদ্যালয়ৰ পৰা মই অসমীয়া বিষয়তো স্নাতক ডিগ্ৰী লাভ কৰোঁ। তাৰ পৰৱৰ্তী সময়ত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লওঁ। আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ পৰা অসমীয়া বিভাগতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। তাৰপিছত 2019 চনত মই কৃষ্ণকান্ত বিশ্ববিদ্যালয় ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত সোমাওঁ। যদিও সত্ৰীয়া নৃত্যৰ বৰপেটাৰ শৈলী নৃত্যৰ বাবে PhDত নামভৰ্তি গ্ৰহণ কৰোঁ আৰু 2023 চনত মোৰ PhD সম্পূৰ্ণ হয়। এইখিনি সময়তে UGC নেট লাভ কৰিবলৈ সক্ষম হওঁ। আৰু এনেধৰণে সত্ৰীয়া নৃত্যৰ লগতে গোটেই জাৰ্ণিটো চলি আছে। আৰু অনানুষ্ঠানিকভাৱেও সত্ৰীয়া নৃত্যৰ বিখ্যাত গুৰুসকলৰ সান্নিধ্য লাভ কৰাৰ সুবিধা হৈছে। সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰদেৱ, সংগীত নাটক একাডেমী বঁটা প্ৰাপক গোবিন্দ শইকীয়া বৰবায়ন ছাৰ, কৰবী ভট্টাচাৰ্য বাইদেউ, এনেধৰণে ভিন্ন কেইগৰাকী গুণী জ্ঞানী ব্যক্তিৰ সান্নিধ্য এতিয়ালৈ লাভ কৰি আহিছো। এনেধৰণে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰতে মোৰ গোটেই কেৰিয়াৰটো আৰম্ভ হৈছে। সাধাৰণতে আমি সমাজত দেখা পাওঁ যে যেতিয়া PhD কৰিম বুলি ভাবে, তলৰ লেভেলৰ পৰাই পঢ়ি আহে বিভিন্ন বিষয়। সত্ৰীয়া নৃত্যক লৈ PhD কৰিছে, এটা যথেষ্ট ব্যতিক্ৰমী বিষয় আৰু বৰ্তমান সত্ৰীয়া নৃত্যৰ ওপৰত পাঠ্যক্ৰমো আছে। এই বিষয়টো যদি আমাৰ নৱপ্ৰজন্ময়ো পঢ়িব বিচাৰে বা ইয়াৰ লগত জড়িত হ'ব বিচাৰে, কি ক'বা তুমি নৱপ্ৰজন্মক এই বিষয়ে?
আচলতে এইখিনি ক্ষেত্ৰত আমি ক'ব লাগিব যে আমাৰ অভিভাৱকখিনি এতিয়াও পৰিৱেশ কলা বা নৃত্য গীত বাদ্য এইবিলাকৰ প্ৰতি ইমান বেছি সজাগ নহয় যেন মোৰ অনুভৱ হয় কাৰণ আমি সকলোৱে আমাৰ বহুত সমাজত এনেকুৱা মানুহ আছে যি নৃত্য গীত বাদ্য ভাল পাওঁ বা সৰুৰ পৰাই আমি নৃত্য গীত বাদ্যৰ লগত জড়িত হ'ব বিচাৰো কিন্তু এই ক্ষেত্ৰত বহুত অভিভাৱকে বা আমাৰ ওপৰ চামৰ মানে যিটো জেনেৰেশ্যন আছে যিটো প্ৰজন্ম আছে আমাৰ দেউতাহঁতৰ প্ৰজন্ম ককাহঁতৰ প্ৰজন্ম তেওঁলোকৰ মানে ক্ষেত্ৰত এই বস্তুটোকো যে এটা পেচা হিচাপে গ্ৰহণ কৰিব পাৰি বা ইও যে আমাক এটা সুনাম দিব পাৰে সুখ্যাতি দিব পাৰে সেই ক্ষেত্ৰত আমি মানে অলপ সজাগতাৰ অভাৱ অনুভৱ হয় আৰু যেহেতু এইটো বস্তু নতুনকে ইন্ট্ৰডিউচ হৈছে একাডেমিক বিষয় হিচাপত আগতেও আছিল হলেও পদ্ধতিগতভাৱে বেছি এতিয়াহে হৈছে ইমপ্লিমেণ্ট গতিকে মই যিসকল মানে অভিভাৱকসকলক বিশেষকৈ ক'ব খোজো যে যিসকলৰ ধৰক ল'ৰা ছোৱালী নৃত্য গীতৰ প্ৰতি আগ্ৰহী তেওঁলোকক উপযুক্তভাৱে যদি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা যায় যেনেধৰণে তেওঁলোকে এই ক্ষেত্ৰত BA কৰিব পাৰে বিভিন্ন ধৰণৰ ডিপ্ল'মা কোৰ্চো আছে কিন্তু ডিপ্ল'মা কোৰ্চবিলাক কৰাৰ আগত তাৰ কিমান মানে গ্ৰহণযোগ্যতাটো অকণমান চাই ল'ব লাগে ল'ৰা ছোৱালীক আমি সচৰাচৰ দেখা পাওঁ ওচৰৰে এখন নাচৰ স্কুলত লৈ গৈছে বা বাদ্যৰ এখন স্কুলত লৈ গৈছে কিন্তু সেই স্কুলখনৰ শিক্ষকগৰাকী কিমান অৰ্হতা সম্পন্ন তেওঁ যিখন চাৰ্টিফিকেট প্ৰদান কৰিব সেইখনৰ মান্যতা কিমান আছে বা সেইখন লৈ ভৱিষ্যতে তাৰ কিবা কামত আহিবনে নাহে সেই বিষয়ে যদি অলপমান সজাগতা ৰাখে আৰু যদি ভালকে এই ক্ষেত্ৰত ভাল গুৰুৰ সহায়ত যদি আগবাঢ়ি যায় তেতিয়াহ'লে কিছু ডাঙৰ হোৱাৰ পিছত মেট্ৰিকৰ বিষয় হিচাপেও ল'ব পাৰি নৃত্য গীত বাদ্যক হাই ছেকেণ্ডেৰীটো বিষয় হিচাপে আছে আকৌ গ্ৰেজুৱেশ্যন কৰিব পাৰে আমাৰ অসমত আছে সত্ৰীয়া নাচত বহুত কেইখন ইনষ্টিটিউট চৰকাৰীভাৱে লুইতকৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় আছে কোকৰাঝাৰ মিউজিক কলেজ আছে যোৰহাট মিউজিক কলেজ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছে আৰু মাষ্টাৰ্ছৰ বাবেতো বহুত কেইখন বিশ্ববিদ্যালয় আমাৰ ইয়াত আহিব পাৰে আমাৰ ইয়াতো খুব ভাল পঢ়াৰ পৰিৱেশ আছে তেনেধৰণে মাষ্টাৰ্ছ কৰিব পাৰে তাৰপিছত PhD কৰিব পাৰে UGCত নেট দিয়া সুবিধা আছে মানে এতিয়া এইটো এটা এনেকুৱা বিষয় হৈ থকা নাই যে কেৱল মাত্ৰ মনোৰঞ্জনৰে মাধ্যম তেনেকুৱা হৈ থকা নাই এক সম্পূৰ্ণ বৃত্তিগতভাৱে আৰু মানে নিচা আৰু পেচা যেতিয়া আমাৰ এটা হ'ব ন তেতিয়া কাম কৰিও ভাল লাগে আজিকালি আমি সচৰাচৰ দেখা পাওঁ মানুহবোৰ খুব বেছি ডিপ্ৰেশ্যনত থাকে নিজৰ কামৰ প্ৰতি ছেটিছফেকশ্যন নাথাকে জব ছেটিছফেকশ্যন নাথাকে কিন্তু আমাৰ ক্ষেত্ৰত কিন্তু একদম তেনেকুৱা নহয় আমি যি কাম কৰোঁ সেই ক্ষেত্ৰত আমি খুবেই সুখী আৰু তেনেধৰণে পদ্ধতিগতভাৱে এটাৰ পিছত এটা স্তৰ অতিক্ৰম কৰি এটা সময়ত তেওঁলোকে অধ্যাপক বা জ্যেষ্ঠ অধ্যাপক ইত্যাদি হ'ব পাৰে তাৰপিছত আজিকালি আপোনাৰ মানসিক চিকিৎসাৰ কাৰণে সংগীতটো খুব বেছি গুৰুত্ব দিয়া হয় আৰু যাক আমি জানোৱেই মিউজিক থেৰাপি ডান্স থেৰাপি এইবিলাকৰ জৰিয়তে কিছু মানসিক আমাৰ সমস্যাৰ সমাধান হয় তেনেকুৱা ধৰণৰ কোৰ্চত এনৰোল হ'ব পাৰে তাৰপিছত ব্যক্তিগতভাৱে স্কুল খুলিব পাৰে ভাল ট্ৰেইনিং লৈ অৱশ্যে এইখিনিতে এটা কথা কওঁ এই স্কুল খোলাৰ ক্ষেত্ৰত আমি আজিকালি দেখা পাওঁ যে অলপমান মানে জানিয়ে বা এই গভীৰতাৰ ভিতৰলৈ নহাকৈ বহুত কাঠফুলাৰ নিচিনা কিন্তু ইনষ্টিটিউট গঢ় লৈ উঠিছে যিবিলাকে হয়তো ছাত্ৰ ছাত্ৰীসকলক বহু ক্ষেত্ৰত মানে ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াও দেখা পোৱা যায় আৰু ভাৰত চৰকাৰ অসম চৰকাৰে বহুতখিনি পদক্ষেপ লৈছে ফেলোশ্বিপ দিয়ে স্কলাৰশ্বিপ দিয়ে এমপেনেল আৰ্টিষ্ট আছে গ্ৰেড আৰ্টিষ্ট আছে গতিকে যদি পদ্ধতিগতভাৱে এইটো ক্ষেত্ৰত লাগি থকা হয় তেতিয়াহ'লে নিশ্চিতভাৱে খুব ভাল এটা কেৰিয়াৰ আছে তাৰপিছত এজন পাৰফৰ্মাৰ হিচাপেও নিজৰ কেৰিয়াৰ কৰিব পাৰে এজন ধৰক অভিভাৱক এজনে হয় এই বিষয়টোত যদি মই সুধো চিধাকে যে এই বিষয়টোত কিয় মই মোৰ ল'ৰা ছোৱালীক এডমিশ্যন দিম হয় এইটো যদি এটা সাধাৰণ অভিভাৱকৰ ডাঙৰ প্ৰশ্ন কাৰণ ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ কথা আছে হয় আপুনি যিহেতু ক'লে যে কেইবাটাও স্তৰতে মানে শিকিব পাৰি এটা PhDও কৰিব পাৰি এই যিটো বৃত্তিগত যিটো অৰ্হতা আপুনি লাভ কৰিছে এই গোটেই জাৰ্ণিটোত মানে কিবা তিতা মিঠা অভিজ্ঞতা আপোনাৰ আছেনে হয় নিশ্চিতভাৱে আছে কাৰণ প্ৰথম কথা মই মহিলা তাতে নৃত্যৰ ক্ষেত্ৰত জড়িত আমাৰ সমাজখনত বহুত এনেকুৱা ধাৰণা আছে যে বিয়াৰ পিছত বা মানে সংসাৰ আগবঢ়াৰ পিছত নৃত্যৰ লগত জড়িত হৈ থকাটো আছে মোক কেতিয়াবা মানুহে লগ পালে সোধে তুমি এতিয়াও নাচি আছা মনে অংকনা মানে এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছো বহুতবাৰ মানে এইটো সমাজৰ যিখিনি মানুহ আছে তেওঁলোকৰ নৰ্মেলি মানে সেইটো ভাবে যে কিবা এটা শিকিছে মানে সেইটো মানে কি তুমি নাচি আছা মানে মনোৰঞ্জন হিচাপত নাচা বুলি ভাবে কেৰিয়াৰ হিচাপে যে লৈ কিবা এটা কৰি আছে ছোৱালীজনীয়ে সেইটো বস্তু চিন্তা নকৰে বা এতিয়ালে সজাগতাও হয়তো তেনেকে অহা নাই আৰু নৃত্যৰ ক্ষেত্ৰখনত মানে এনেকুৱা বহুতৰ ধাৰণা আছে যে নাচটো এটা সময়লৈহে নাচিব পাৰি হাই ছেকেণ্ডেৰী পাছ কৰালৈকে নাচিব পাৰি তাৰপিছত আৰু বিয়া বাৰু হৈ যোৱাৰ পিছত নিজৰ সংসাৰত মনোযোগ দিব লাগে নহলে বেলেগ কিবা কেৰিয়াৰত মনোযোগ দিব লাগে প্ৰফেচাৰ হওক বা ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক বেলেগ বৃত্তিত গুচি যাব লাগে কিন্তু বৰ্তমান আমাৰ সমাজত এটা কনচেপ্টৰ অভাৱ
যে এই নৃত্য হওক বা যিকোনো সংস্কৃতিৰ বস্তুৰ ক্ষেত্ৰত যিকোনো সংস্কৃতিৰ আমাৰ নৃত্য হওক খোল বাদন হওক ইয়াৰ ক্ষেত্ৰত মানে সাধনাৰ যথেষ্ট দৰকাৰ একদম সাধনা এনেকুৱা নহয় যে এটা বছৰ দুটা বছৰত সম্পূৰ্ণ হ'ব জীৱন ভৰো লাগি যাব জীৱন যদি সাধনা কৰি থাকিব লাগে তেতিয়া শিকে এই কনচেপ্টটোৰে যথেষ্ট অভাৱ আছে যাৰ কাৰণে বৰ্তমান হয়তো অভিভাৱকসকল যথেষ্ট কি বুলি ক'ম এগ্ৰেছিভ এই গোটেইবিলাকৰ এগ্ৰেছিভ আৰু তেওঁলোকৰ চিন্তাধাৰাবিলাকো এতিয়াও সলনি হোৱা নাই হয়তো হ'ব ভৱিষ্যতে এৱাৰনেছৰ যথেষ্ট দৰকাৰ আছে আৰু এই যিবিলাক পাঠ্যক্ৰম নতুনকৈ ইন্ট্ৰডিউচ হৈ আছে এই পাঠ্যক্ৰমবিলাকৰ কথা যেতিয়া অভিভাৱকসকলে জানিব তেওঁলোকে নিশ্চয় আগুৱাই আহিব নিজৰ ল'ৰা ছোৱালীক কেৰিয়াৰ হিচাপে এই এনেধৰণৰ পাঠ্যক্ৰম কৰিব এইটো এটা কলা বা সংস্কৃতি ইয়াত কিন্তু সাধনাৰ বহুত বেছি প্ৰয়োজন আছে এতিয়া সাধনা মানে এনেকুৱা নহয় যে মাত্ৰ এবছৰত কিবা এটা শিকিব পাৰি আজিকালি মই বস্তুটো দেখাই পাওঁ মই আগতেও কৈছো যে গাৰ্জেনটোক ৰিজাল্ট লাগে মানে এদিন দুদিন শিকি কিমান পাৰা হৈছে ল'ৰা ছোৱালী সেইটো জানিব বিচাৰে আহি সুধিব যে 10টামান ক্লাছ কৰাৰ পিছতে ক'ব যে এতিয়া নাচিব পাৰিবনে ষ্টেজ পাৰফৰ্মেঞ্চ দিব পাৰিবনে আচলতে তেনেকুৱা ক্ষেত্ৰত কিন্তু তেনেকুৱা ধৰণৰ যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে ইয়াত আৰ্থিক নহয় একো ধৰণৰে লাভালাভ নহ'ব 20-25 বছৰ সাধনা কৰিবই লাগিব মিনিমাম তাৰ পিছত অপৰচুনিটিজ বহুত আছে মিউজিক থেৰাপিষ্ট হিচাপে কাম কৰিব পাৰে ডান্স থেৰাপিষ্ট হিচাপে কাম কৰিব পাৰে আমাৰ অসম চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত চাকৰিও আছে যেহেতু এতিয়া নিউ এডুকেশ্যনেল পলিচিয়ে বৃত্তিমূলক শিক্ষাক গুৰুত্ব দিছে আৰু আপোনাৰ যিবিলাক স্কুল কলেজ আছে সেইবিলাকত কেনেধৰণে মিউজিক বা আৰ্ট বা ডান্স এনেকুৱা বিষয়বিলাকক মাধ্যম হিচাপে লৈ বেলেগ বিষয় কেনেকৈ শিক্ষা দিব পাৰি যেনেকৈ এটা ধৰক অংক শিকাব লাগে সেইটো কেনেকৈনো সংগীতৰ মাধ্যমেৰে শিকাব পাৰি তেনেকুৱা ধৰণৰ বস্তু গুৰুত্ব দিছে গতিকে স্কুল কলেজত যথেষ্ট চাকৰি আছে আৰু আপোনাৰ সাংস্কৃতিক সঞ্চালকালয় হ'ব পাৰে আমাৰ সংগীত নাটক একাডেমি হ'ব পাৰে তাৰপিছত CCRT ICCR তাৰপিছত প্ৰাইভেট ইনষ্টিটিউটত নিজে প্ৰাইভেট ইনষ্টিটিউট খুলি ল'ব পাৰে তাৰপিছত প্ৰফেচৰ হিচাপে কাম কৰিব পাৰে বিভিন্ন ডিপাৰ্টমেণ্টে এইবিলাক চাকৰি খুলিছে ইতিমধ্যে আৰু এনেধৰণে আপোনাৰ বহু ক্ষেত্ৰতে পাৰফৰ্মাৰ হিচাপে নিজৰ কেৰিয়াৰ ল'ব পাৰে আমি এতিয়া বহুত কেইগৰাকী যুৱ প্ৰতিভাশালী ব্যক্তিক দেখা পাওঁ যিয়ে সত্ৰীয়া নাচক পৰিবেশ কলাৰ মানে এটা অংশ হিচাপে বাহিৰত গোটেই জগত বা পৃথিৱী এনেকে ভ্ৰমণ কৰিছে বা কেৰিয়াৰ হিচাপে লৈছে কিন্তু সাধনা লাগিব সাধনা নোহোৱাকে কিন্তু এইটো সম্ভৱ নহয় মানে এইটো আপুনি ক'ব খুজিছে যে বৰ্তমান যিটো নতুন এডুকেশ্যন পলিচি আছে মানে এখন সম্ভাৱনাৰ দুৱাৰখন খুলি দিছে পৰিবেশ কলাৰ কাৰণে আৰু সাধনাৰ মাজেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই বস্তু শিকিব পাৰে এই নতুন এডুকেশ্যন পলিচি এটা আমাক অপৰচুনিটি দিছে আৰু ওপৰতো মানে বহুত অপৰচুনিটি আছে যিবিলাক তেওঁলোকে গ্ৰেব কৰি ল'ব পাৰে হয় এতিয়া আমি জানিব বিচাৰিম যে আমাৰ এই যিটো কলা বা এই সত্ৰীয়া সংস্কৃতি মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি এই সংস্কৃতিটো আজি মানে কেইবাটাও দশক পাৰ হ'ল এইটো যিটো ধাৰা এই ধাৰাৰ ক্ষেত্ৰত বিশেষকৈ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰতে যদি মই কওঁ এই ধাৰাটো কিবা সলনি হৈছে বুলি ভাবে নেকি পৰিৱৰ্তন নোহোৱা বুলি আমি ক'ব নোৱাৰো কাৰণ সংস্কৃতি যিহেতু গতিশীল আৰু সংস্কৃতিত সংযোগ আৰু বিয়োগৰ সম্ভাৱনীয়তা সদায় থাকে বহুত বস্তু সংস্কৃতিয়ে গ্ৰহণ কৰে আৰু বহু ক্ষেত্ৰত বহুত বস্তু বৰ্জনো কৰে সত্ৰীয়া নৃত্যধাৰাই আজি 550 বছৰ ধৰি এটা জীৱন্ত পৰম্পৰা ৰূপে আজিৰ অৱস্থা পাইছেহি জীৱন্ত পৰম্পৰা মানে মই এইটো ক'ব বিচাৰিছো যে ইয়াৰ মৃত্যু কেতিয়াও হোৱা নাই সৃষ্টিৰ দিনত গুৰুজনাই যি ধৰণে সৃষ্টি কৰিছিলে তাৰ পৰা পৰ্যায়ক্ৰমে আহি আজিৰ অৱস্থা পাইছেহি আৰু ইয়াৰ ক্ষেত্ৰত আমি সত্ৰ বা ভকতসকলৰ অশেষ পৰিশ্ৰমক আমি মান্যতা দিবই লাগিব বৰপেটা সত্ৰত বংশৰা পৰম্পৰাৰ মাজেৰে এই পৰম্পৰা অব্যাহত হৈ আহিছে গুৰু দুজনাৰ লগত যিসকল ব্যক্তি আহিছিলে তেওঁলোকৰ আত্মীয় কুটুম্ব তেওঁলোকক মথুৰা দাস বুঢ়াতাই বংশৰা পৰম্পৰা ৰূপেৰে ভাগ কৰি দিছিলে যাতে ভৱিষ্যতলৈকে এই বস্তুখিনি সংৰক্ষিত হৈ থাকে তেনেধৰণে আহি আজিৰ অৱস্থা পাইছেহি কিন্তু যেতিয়ালৈ এই কলাই সত্ৰৰ বাহিৰলৈ অহা নাছিলে কেৱল মাত্ৰ ভক্তিৰ মাধ্যম হিচাপে আছিলে তেতিয়া হয়তো এই ধাৰাটোত বহুত বেছি এটা পৰিৱৰ্তন অহা নাছিল কাৰণ কিয় ক'ব বিচাৰিছো তেতিয়া কেৱল মাত্ৰ ভক্তিৰ বাবে এই নৃত্যৰ চৰ্চা হৈছিলে গুৰু আসনৰ আগত তাত কোনো ব্যক্তি স্বাৰ্থ নাই তাত কোনো টকা পইচাৰ কোনো চিন্তা নাই কেৱল মাত্ৰ ভক্তিৰ বাবে সমৰ্পণৰ বাবে সেই নৃত্যৰ চৰ্চা কৰা হৈছিল কিন্তু এই নৃত্যধাৰা বাহিৰলৈ ওলাই আহিল যি অতি প্ৰয়োজনীয় আছিল আৰু যাৰ জৰিয়তে আজি আমাৰ অসমখনৰ এটা নিজস্ব চিনাকি হৈছে গতিকে সেইটো ক্ষেত্ৰতো প্ৰয়োজনীয়তাটো আছিলে এই ধাৰাই লাহে লাহে বাহিৰলৈ আহিল মঞ্চমুখী হ'ল বৃত্তিমুখী হ'ল আৰু লাহে লাহে এই ধাৰাই বিশ্ববিদ্যালয় বিদ্যালয় বিভিন্ন ক্ষেত্ৰত মানে এটা পেছা হিচাপে বৃত্তি হিচাপে গঢ় লৈ উঠিলে আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে এই নৃত্যধাৰাটোক এষ্টাব্লিছ কৰাৰ কাৰণে বা বেলেগ ডান্সৰ লগত ফেৰ মাৰিব
পৰা কৰি তুলিবৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াত সম্পৰীক্ষা হ'বলৈ আৰম্ভ কৰিলে। এই যে ধাৰাটো চেঞ্জ হৈছে বৰ্তমান, হয়, ই মানে ইয়াৰ কিবা পজিটিভ দিশ আছে নে নেগেটিভ দিশ আছে? দুটা দিশে আছে, পজিটিভ আৰু নিগেটিভ দুটা দিশে আছে। পজিটিভ এইকাৰণে যে আমি ধাৰাটোক চিনাকি কৰি দিব লাগিব, আমাৰ মাজত যে কিবা এটা বস্তু আছে, কিন্তু চিনাকি কৰি দিবলৈ যাওঁতে যদি আমি তাৰ যিখিনি ৰুট মানে যিখিনি আমাৰ গুৰি, সেই গুৰিখিনিক যদি আমি ভালকে ধৰি নাথাকো, তেতিয়াহ'লে নিশ্চিতভাৱে এইটো এটা বহুত ডাঙৰ মানে এডভান্টেজ বুলি আমি ক'ব লাগিব। কাৰণ এতিয়া আমি দেখা পাওঁ যে কিছুমান পৰিৱেশনৰ বাবে বহুত বেছি এনেকুৱা কিছুমান নাচ সোমাই গৈছে য'ত বেলেগ বেলেগ ডান্স ফৰ্মৰ প্ৰভাৱ পৰা দেখা যায়। কেতিয়াবা ভাৰত নাট্যমৰ প্ৰভাৱ পৰিছে কিছুমানৰ নাচত, ওডিচি ডান্সৰ প্ৰভাৱ পৰিছে, বা বেলেগ বেলেগ শাস্ত্ৰীয় নৃত্যশৈলীৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। কিন্তু এইখিনিতে মই এটা কথা ক'ব খুজিম, আমাৰ নিজৰ ভেটিত ঘৰ নাবান্ধি আমি যদি বেলেগৰ ভেটিত ঘৰ বান্ধো, এদিন আমাক লাট মাৰি তাৰপৰা উলিয়াই দিয়া হ'ব। গতিকে সেই বস্তুটো নকৰি আমি যদি সত্ৰীয়া সংস্কৃতিৰ যিসকলে চৰ্চা কৰি আছে, তেওঁলোকে যদি আমাৰ অৰিজিনেল বস্তুখিনিক ধৰি লৈ সেইখিনিকে ধুনীয়া কৰি যদি আমি উপস্থাপন কৰিব চেষ্টা কৰোঁ, তেতিয়া নিশ্চিতভাৱে এই ক্ষেত্ৰত আমি দেখা পাম, ভাল কিবা এটা ফলাফল দেখা পাম। যিহেতু আমাৰ সত্ৰীয়া সংস্কৃতিটো আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড, গতিকে ইয়াক যদি আমি বেলেগ সংস্কৃতিৰ লগত মিশ্ৰিত কৰো, তেতিয়াহ'লে আমাৰ নিজৰ সংস্কৃতিটোৱে হেৰাই যাব। নিজৰ সংস্কৃতি হেৰাই যাব। ইতিমধ্যে সেনেকুৱা হৈছে নেকি? ইতিমধ্যে সেনেকুৱা হৈছে, বহুত ক্ষেত্ৰত হৈছে বুলি এইকাৰণে কৈছো, আপোনাৰ আমাৰ যিটো সত্ৰীয়া নৃত্যৰ মূল দৰ্শন, আমাৰ দৰ্শনটোৱে হৈছে ভক্তি বা আধ্যাত্মিকতা। গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মক প্ৰতিষ্ঠা কৰাৰ কাৰণে, বিষ্ণু ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ কাৰণে এই নৃত্যধাৰাৰ সৃষ্টি কৰিছিলে। গতিকে আমাৰ কিছুমান এনেকুৱা বস্তু মই দেখা পাওঁ, কেতিয়াবা এটা বৰগীতত এগৰাকী নৃত্যশিল্পীয়ে অভিনয় কৰি আছে বা ঘোষা এটাত অভিনয় কৰি আছে, ঘোষাটোৰ লিৰিক্সখিনিয়ে কিবা এটা বেলেগ কৈ আছে, তেওঁৰ এক্সপ্ৰেছনত আৰু তেওঁৰ শাৰীৰিক অভিব্যক্তিত এটা বেলেগ ধৰণৰ বৰ্ণনা গৈ আছে, য'ত ভক্তিটোৰ অভাৱ দেখা যায়। আৰু আমাৰ কেতিয়াবা এনেকুৱা হয়, অভিনয়ৰ ক্ষেত্ৰত বিশেষকে কৈছো, যেতিয়া আমি বেছি শাৰীৰিক ভংগীমাৰ বেছি ব্যৱহাৰ কৰিম, তেতিয়া যেন ক'ৰবাত ভক্তিটো লোপ পাই গৈছে নিচিনা অনুভৱ হয়। কাৰণ গুৰুজনাই দি থৈ যোৱা যিখিনি লিৰিক্স আছে, যিখিনি তেওঁৰ বৰ্ণনা, ভগৱান শ্ৰীকৃষ্ণৰ হওক বা ৰামৰ যিখিনি বৰ্ণনা আছে, বা যিটো এটা আত্মাৰ লগত পৰমাত্মাৰ যিটো এটা কানেকশ্যন তেওঁ দি থৈ গৈছে, সেই কানেকশ্যনটো কিন্তু ভক্তি নোহোৱাকে নহয়। আৰু এটা বস্তু আছে কি, সাজপাৰৰ ক্ষেত্ৰতো আমি বহুতখিনি বস্তু দেখা পাওঁ, মানে যিখিনি আমাৰ থাকিব লাগে তাতকৈ কেতিয়াবা বহুত বেছি বেলেগ ধৰণৰ সাজপাৰ পৰিধান কৰা দেখা যায়। তাৰপিছত আৰু আপোনাৰ তাণ্ডৱ আৰু লাস্য বুলি আমাৰ নাচত এটা বস্তু আছে, নৃত্যশিল্পীবিলাকে ভালদৰে জানে যে দুই ধৰণৰ নৃত্য, পুৰুষ প্ৰধান নাচ হ'লে তাণ্ডৱ হয় আৰু স্ত্ৰী প্ৰধান নাচ হ'লে লাস্য হয়। এতিয়া আমাৰ সেই নাচৰ মাজত কোনো এতিয়া প্ৰভেদ নাই। তাৰমানে এখন তাণ্ডৱ নাচো যেনেকে নাচিব লাগে, সেইখন চালিখন মানে স্ত্ৰীসুলভ নাচখনো পুৰুষসুলভৰ নিচিনা নাচে, সেই ভংগীমাবিলাকৰ ডিফাৰেঞ্চটো নাইকিয়া হৈ গৈছে, সেনেকুৱা হৈছে। আৰু তাৰ ক্ষেত্ৰত মই ভাবো কিন্তু থিয়ৰিটিকেল ষ্টাডিজৰ বহুত বেছি দৰকাৰ আছে। আমি যদি আমাৰ বেছটোক অধ্যয়ন নকৰো, আমি যদি কি আছে ভিতৰত নাজানো, আমি যদি তাৰ দৰ্শনটো তত্ত্বটো নাজানো, তেতিয়াহ'লে আমি তাক যিমান নাচি থাকিলেও আমি সেই যিখিনি তাৰ পৰা যিখিনি ৰসাস্বাদন হ'ব লাগে, সেই বস্তুখিনি হ'ব বুলি মই নাভাবো। তাৰমানে এইটো মোৰ ব্যক্তিগত অনুভৱে। আমাৰ মহাপুৰুষ দুজনাই আমাক বহুতখিনিয়ে দি গৈছে। তেখেতসকলৰ যি অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিসমূহ আচলতে জীয়াই ৰখা আমাৰ নৱপ্ৰজন্মৰ প্ৰত্যেকৰে এটা দায়িত্ব। আৰু এই দায়িত্বক পালন কৰিবলৈ গৈ আমি কেৱল মনোৰঞ্জনৰ কাৰণে এই যিসমূহ আমাৰ সম্পদ আছে, সেই মনোৰঞ্জনৰ কাৰণে সেই সম্পদসমূহক ব্যৱহাৰ নকৰি আমি সাধনা কৰিব লাগিব। এই সম্পদসমূহ বিশেষকৈ সত্ৰীয়া নৃত্যই হওক বা বৰগীতেই হওক বা বিভিন্ন ধৰণৰ সম্পদসমূহ ৰক্ষা কৰাৰ কাৰণে এই সম্পদসমূহক পদ্ধতিগতভাৱে আমি শিকিব লাগে। আমাৰ ভৱিষ্যত প্ৰজন্মই এই আমাৰ সংস্কৃতিসমূহ শুদ্ধ ৰূপত শিকিব পাৰে, তাৰ আমি এটা ব্যৱস্থা কৰিব লাগিব। আৰু এই বিষয়ে আমি আজি ডক্টৰ মণিকংকনা বৰ্মনৰ পৰা আমি কিছুমান কথা জানিব পাৰিলোঁ। বিশেষকৈ পৰিৱেশ কলাৰ বিষয়ে তেখেতে খুব ধুনীয়াকৈ আমাক ক'লে। আৰু এই যিটো পৰিৱেশ কলাৰ যি ভৱিষ্যতৰ আমাৰ যিটো কেৰিয়াৰ হ'ব পাৰে, আমি কেনেকৈ ইয়াক আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ, এই বিষয়টোক লৈ এই বিষয়ে তেওঁ আমাক ধুনীয়াকৈ ভাঙি পাতি ক'লে। গতিকে আমাৰ অভিভাৱকসকলৰ এটা দায়িত্ব আছে, সেয়া গুৰু দায়িত্ব বুলিয়ে ক'লোঁ, যে আমাৰ এই কলা সংস্কৃতিসমূহ যাতে বাচি থাকে। সেই কলা সংস্কৃতিসমূহ বাচি থকাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক পঢ়া শুনাৰ অন্য বিষয়ৰ পঢ়া শুনাৰ লগতেও এই যিটো আমাৰ সংস্কৃতিৰ যিখিনি আমাৰ ক্ষেত্ৰখন আছে, সেই ক্ষেত্ৰখনতো যাতে আগবঢ়াই লৈ যায় আৰু এই সংস্কৃতিটো যাতে বাচি থাকে, আমাৰ অসমীয়া জাতিটোৰ যাতে ভৱিষ্যতেও মানে মূৰ দাঙি থিয় দিব পাৰে আৰু বিশ্ব দৰবাৰত আমাৰ গুৰু দুজনাৰ এই যিখিনি সংস্কৃতি, এই সংস্কৃতিয়ে যাতে খোপনি পুতি দপদপাই থাকিব পাৰে, তাৰে আমি আশা ৰাখিছোঁ। আৰু আপোনাক আমি
আজি আমাৰ এই অনুষ্ঠানত পাই যথেষ্ট সুখী হৈছোঁ আপোনাৰ পৰা বহুত কথা আমি জানিব পাৰিলোঁ পৰিবেশ্য কলাৰ বিষয়ে আপোনাৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আপোনাৰ যাতে স্বাস্থ্য খুব ভালে থাকে ভগৱানে যাতে ভালে ৰাখে তাৰো আমি আশা ৰাখিছোঁ অশেষ ধন্যবাদ বিকাশ আপুনি যে এনেকুৱা এজন ইউটিউবাৰ যিয়ে মানে আমাৰ সংস্কৃতিটোক লৈ ইমান সচেতন আৰু গুৰু দুজনাৰ এই সংস্কৃতিৰ প্ৰতি যে আপুনি আগ্ৰহী হৈ আজি আমাৰ ওচৰলৈ আহিলে তাৰ কাৰণে আমাৰ ফালৰ পৰা সঁচাকৈ আপোনালৈ অশেষ ধন্যবাদ ধন্যবাদ ভাল লাগিলে আকৌ নিশ্চিতভাৱে আপুনি আপোনাৰ চেনেলৰ জৰিয়তে এনেধৰণে সাংস্কৃতিক দিশসমূহ উদ্ভাসিত কৰিব বুলি আশা থাকিল নিশ্চয় আমি ভৱিষ্যতে চেষ্টা কৰিম যে এনেধৰণৰ কিছুমান কাম আমি কৰি যাম কাৰণ বৰ্তমান এনেকুৱা এটা ট্ৰেণ্ড আহি আছে যে মানুহৰ ৰুচিবোধটো সলনি হৈছে গতিকে সেই ৰুচিবোধৰ বিপৰীতে আমিও কিছুমান এনেকুৱা কাম কৰি যাওঁ যাতে ভৱিষ্যতৰ প্ৰজন্ম যাতে এইবিলাক শিকিব পাৰে আমাৰ এটলিষ্ট ইউটিউব চেনেলটো এটা আহিলা হওক কাৰণ বৰ্তমান ডিজিটেল হৈ গৈছে গোটেই মাধ্যমটো গতিকে এই বস্তুখিনি আমি চেষ্টা কৰি আছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা আমাক বাৰুকৈ লাগিব আৰু ভৱিষ্যতেও যাতে আমাক বিভিন্ন বিষয়ত আপোনালোকে সহায় কৰে তাৰে আমি আশা ৰাখিছোঁ ধন্যবাদ মই বৰ্তমান কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগত কৰ্মৰত পৰিবেশ্য কলা বিভাগটি 2023 চনত আমি আৰম্ভ কৰিছিলোঁ আৰু এই বিভাগটি প্ৰথম আৰম্ভ হৈছিলে 25জন ছাত্ৰ ছাত্ৰীৰে 11গৰাকী ইয়াত আমাৰ ৰিচাৰ্চ স্কলাৰে গৱেষণা কৰি আছে আৰু আমাৰ পৰিবেশ্য কলা বিভাগত 3টা বিষয় অন্তৰ্ভুক্ত হৈ আছে হিন্দুস্তানী কণ্ঠসংগীত সত্ৰীয়া নৃত্য আৰু খোল বাদ্য হিন্দুস্তানী কণ্ঠসংগীতত অধ্যাপিকা হিচাপে আছে ডক্টৰ ৰাণু বৈশ্য তেখেত এগৰাকী অনাতাঁৰ শিল্পী জ্যেষ্ঠ শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু তাৰ লগতে আমাৰ মাজত আছে বৰপেটাৰ সুসন্তান মনোজ কুমাৰ দাস সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক খোল বাদ্যৰ এগৰাকী বিখ্যাত শিল্পী তেখেতে আমাৰ খোল বাদ্যৰ অধ্যাপক হিচাপে ইয়াত নিয়োজিত হৈ আছে আৰু সত্ৰীয়া নৃত্য বিষয়ত আমি নিজেই শিক্ষা ইয়াত দিবলৈ চেষ্টা কৰি আছোঁ গতিকে এনেধৰণে আমাৰ বিভাগটো আৰম্ভ হৈছিলে আৰু পৰৱৰ্তী সময়লৈও আমি খুব ভাল ধৰণে সত্ৰীয়া সংস্কৃতিক বা পৰিবেশ্য কলাক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি যাম 2 3 go